আজি আমি আলোচনা কৰিম এক্সাৰসাইজ 8.1 5 নম্বৰ মানে আগৰ ভিডিঅ'ত ইয়াৰ আগৰখিনি দিয়া হৈছে ফৰ্মুলাও দিয়া হৈছে যদি পোৱা নাই হেতু চাই লবা আজিৰ কোৱেশ্চন 5 নম্বৰটো 5 নম্বৰটোত তোমাক দিছে sec theta is equal to 13/12 যদি sec theta equal to 13/12 হয় আমাক উলিয়াব লাগে বাকি অনুপাত কেইটাৰ মান অৰ্থাৎ cos theta sin theta cosec theta tan theta cot theta এই সমূহৰ মান উলিয়াব লাগে তো আমি সোয়া sec theta ৰ পৰিৱৰ্তে আমি cos theta লিখি ললো কাৰণ আমি যে ত্ৰিকোণমিতিৰ বাহুৰ ক্ষেত্ৰত sin cos tan টো আমি সহজে পাও সেই কাৰণে আমি secৰ পৰা cos টো আনিছো তো secৰ উল্টা হৈছে cos এইবোৰ ফৰ্মুলা আগৰ দিয়া হৈছে আগৰ ভিডিঅত secৰ উল্টা হৈছে cos তো cos theta equal to ইটোৰ উল্টা লিখি দিয়া 12/13 তো cos মানে কি সো থিটা এটো মই থিটা ধৰি লৈছো ABC ত্ৰিভুজৰ B হল 90 ডিগ্ৰী তোমালোকে পৰীক্ষাত ওপৰত এটা লাইন লিখি দিব পাৰা এনেকে দিলেও হ'ব থাকিবই 2 মাৰ্ক যে ত্ৰিভুজ ABC ৰ এংগল B = 90 ডিগ্ৰী ধৰা হল এংগল C = থিটা সূক্ষ্মকোণ ধৰি ললা এতিয়া সোয়া আমি cos মানে কি cos মানে হৈছে লোক ভক ভূমি বাই কৰ্ণ ইয়াত থিটা টু এই এংগল ধৰা হৈছে গতিকে এটো হ'ব ভূমি আৰু কৰ্ণটো কৰ্ণই থাকে গতিকে BC বাই AC 12/13 ইকুৱেল টু আমি k ধৰি ললো এতেকে BC ইকুৱেল টু কি হ'ব 12k AC ইকুৱেল টু কিমান হ'ব 13k আমি পাইথাগোৰাছৰ সূত্ৰ মতে AB উলিয়াই ললো AB কিমান হল 5k এতিয়া সোয়া আমি ইয়াত cos theta কিন্তু এনেই উলিয়াব পাৰো তথাপিও দেখুৱাই দিব লাগিব আকৌ কাৰণ এটো সহায়ৰ কাৰণে উলিয়াই লৈছিলো সোয়া sec theta ইকুৱেল টু আছে 13/12 অৰ্থাৎ secৰ উল্টাটো cos গতিকে cos theta ইকুৱেল টু 12/13 হ'ব এতিয়া sin theta ইকুৱেল টু কি হ'ব sin মানে কি লোক লম্ব বাই কৰ্ণ অৰ্থাৎ AB বাই AC AB ৰ ভ্যালু আছে 5k AC ৰ ভ্যালু আছে কিমান 13k k ক্যান্সেল 5/13 sin ৰ উল্টা কি cosec গতিকে cosec ইকুৱেল টু 1/sin ইয়াত sin ৰ উল্টাটো লিখি দিলেও হ'ব ডাইৰেক্টলি কিন্তু দেখুৱাই দিয়া ভাল cosec theta ইকুৱেল টু 1/sin theta 1/5/13 মানে কি হ'ব 13/5 tan theta মানে কি লোক ভক লভ লম্ব বাই ভূমি AB বাই BC ভ্যালু বহুৱাই দিলে কি পাম আমি 12 তলত 5 টু ওপৰত 5/12 এতিয়া cot theta ইকুৱেল টু কি হ'ব 1/tan theta অৰ্থাৎ tan ৰ উল্টাই ভ্যালুটো হ'ব cot ৰ 5/12 আছে 12/5 এই হল আমাৰ কোৱেশ্চন নম্বৰ 5 এতিয়া আহো আমি কোৱেশ্চন নম্বৰ 6 ত এই কোৱেশ্চন নম্বৰ 6 টো ম্যাক্সিমামে বহুত ডাঙৰকৈ কৰে মই খুব সৰুকৈ কৰিছো নিয়মৰ মধ্যমত যেহেতু পৰে আমি এনেকৈ কৰিব পাৰো হিমান ডাঙৰকৈ কৰাৰ প্ৰয়োজন নাই সো ইয়াত কোৱা আছিল যে সমকোণী ত্ৰিভুজৰ A কোণ আৰু B কোণ আছিল সূক্ষ্মকোণ আমি ধৰি ললো ABC সমকোণী ত্ৰিভুজৰ A আৰু B সূক্ষ্মকোণ C হল সমকোণ যত তোমাক দিয়া আছে cos A ইকুৱেল টু cos B আমাক প্ৰমাণ কৰিব লাগে এংগল A ইকুৱেল টু এংগল B এতিয়া সো আমি পালো cos A ইকুৱেল টু cos B ট্ৰায়াঙ্গলটো ধৰিছো এতিয়া cos A এটো এংগল হলে আমাৰ এটো ভূমি হ'ব এটো লম্ব হ'ব তেতিয়া cos মানে কি লোক ভক ভূমি বাই কৰ্ণ
ইয়াত ভূমি হৈছে AC, কৰ্ণ হৈছে AB। ইটো cos B, এই এংগলটো। এতিয়া ইটো হ'ব ভূমি, এইটো হ'ব লম্ব, অৰ্থাৎ ভূমি বাই ভক্ক, ভূমি বাই কৰ্ণ। ভূমিটো বিৰ ক্ষেত্ৰত বেছি ভূমি, কৰ্ণটো AB থাকিলে AB কেঞ্চেল, AC ইকুৱেল টু BC হ'ল। এবাৰ চোৱা, AC ইকুৱেল টু যদি BC হয় তেতিয়া A আৰু B এংগল দুটা সমান হ'বনে নাই? কাৰণ যি দুটা বাহু সমান থাকে এটা ত্ৰিভুজৰ, সেই সমান বাহু দুটাৰ সন্মুখৰ কোণ দুটা কি থাকে? সমান থাকে। গতিকে আমি কি ক'ব পাৰোঁ? এংগল A ইকুৱেল টু এংগল B, কাৰণ সমান বাহুৰ বিপৰীত কোণ সমানেই থাকে। নেক্সট কুৱেশ্যনটো আহা নাম্বাৰ 7। নাম্বাৰ 7ত কি কৈছে? cot থিটা ইকুৱেল টু 7/8 আছে। আমাক উলিয়াব লাগে 1 প্লাছ সাইন থিটা 1 মাইনাছ সাইন থিটা ডিভাইডেড বাই 1 প্লাছ কছ থিটা 1 মাইনাছ কছ থিটা। এই অংকটো বহুত ডাঙৰকৈ কৰিছে, কিন্তু মই এইখিনি দেখুৱাই দিছোঁ, এইখিনি নেদেখুৱালেও হ'ব। তোমালোকে পৰীক্ষাত এইটো দিয়া আছে, ডাইৰেক্টলি আমি এইখিনি কৰি দিলেও হ'ব। কাৰণ পৰীক্ষাত এইটো নাচায় যে এক্সাৰচাইজ 8ৰ 1ৰ অংক নে এক্সাৰচাইজ 8.4ৰ অংক। পৰীক্ষাত তুমি যিকোনো ফৰ্মুলা যিকোনো এক্সাৰচাইজত ইউজ কৰিব পাৰা। তো এইটো স্কুলৰ কাৰণে, অৰ্থাৎ স্কুলত যেতিয়া পঢ়ায় তেতিয়া ক'ব যে আমি এই ফৰ্মুলাসমূহ পোৱা নাই, তো আমি এইটো কেনেকৈ ইউজ কৰিম? হয়, কথাটো ঠিকেই। যেতিয়া স্কুলত কৰা হ'ব তেতিয়া এইকেইটা বস্তু তোমালোকে উলিয়াই ল'বা। আৰু আমি একচুৱেলি টাৰ্গেট কৰিম ফাইনেল পৰীক্ষাটোহে। গতিকে স্কুলত এইটো শিকি ল'বা আৰু ফাইনেলৰ কাৰণে এনেকৈ লিখি দিলে হ'ব। cot থিটা ইকুৱেল টু 7/8 আছে, আমি tan থিটা ইকুৱেল টু 8/7 লিখিলোঁ। এতিয়া চোৱা, আমি এইটো ট্ৰাইংগেল ধৰি লোৱা হ'ল এংগল C টু থিটা। যিকোনো ধৰিব পাৰা, এইটোও থিটা ধৰিব পাৰা, এইটোও ধৰিব পাৰা। এইটো ইয়াতো লিখিব পাৰা, ইয়াত B দিব পাৰা, ইয়াত C দিব পাৰা। তো tan থিটা ইকুৱেল টু 8/7 দিয়া আছে। তো এইটো যদি থিটা হয়, এইটো ভূমি হ'ব, এইটো লম্ব হ'ব। তেতিয়া tan মানে কি? লক ভক লভ, লম্ব বাই ভূমি। লম্ব হ'ল কি? এইটো, ভূমি হ'ল BC। এই এংগলটোৰ ক্ষেত্ৰত এইটো ভূমি, এইটো লম্ব। তো এইটো ইকুৱেল কে ধৰি ল'লোঁ। এতিয়া AB ইকুৱেল টু 8K হ'ব আৰু BC ইকুৱেল টু 7K হ'ল। এতিয়া আমি AC উলিয়াই লওঁ। ACটো কিমান হ'ব? পাইথাগোৰাছৰ সূত্ৰ মতে এইটো স্কুৱেৰ প্লাছ এইটো স্কুৱেৰ ইকুৱেল টু √113 আৰু K স্কুৱেৰটো বাহিৰত গ'লে K হ'ব। এতিয়া চোৱা, এতিয়া স্কুলৰ ক্ষেত্ৰত আমি কি কৰিম? এই A প্লাছ B A মাইনাছ B ইকুৱেল A স্কুৱেৰ মাইনাছ B স্কুৱেৰ, এইটো আমি ইউজ কৰিব পাৰিম। কিন্তু এইখিনি কৰিব নোৱাৰোঁ আমি স্কুলত, যেতিয়া ক্লাছত ষ্টাৰ্ট কৰিব। কাৰণ 1 মাইনাছ সাইন স্কুৱেৰ ইকুৱেল টু কজ স্কুৱেৰ আমি আগতে পোৱা নাই। সেইকাৰণে স্কুলৰ ক্ষেত্ৰত কি কৰিবা? 1 মাইনাছ সাইন স্কুৱেৰ থিটা আছে, এতিয়া সাইন স্কুৱেৰৰ ঠাইত এই যে AB/BC তেনেকৈ বহুৱাই দিলে হ'ব। আৰু কজৰ ক্ষেত্ৰতো সেই যে কিবা ছাইডৰ ৰেচিঅ'টো বহুৱাই ইনটু কৰি দিলে হৈ যাব। কিন্তু পৰীক্ষাত, ফাইনেল পৰীক্ষাত আমি কৰিব পাৰোঁ। চ' ফাইনেলত কৰিব হ'লে এইখিনি প্ৰয়োজনে নাই, কেৱল এইটো লিখি ল'বা, তাৰপিছত এইখিনি লিখি ল'বা। A প্লাছ B A মাইনাছ B ইকুৱেল টু কি হ'ব? A স্কুৱেৰ মাইনাছ B স্কুৱেৰ, অৰ্থাৎ 1 মাইনাছ সাইন স্কুৱেৰ। তো 1 মাইনাছ সাইন স্কুৱেৰ মানে কি? কজ স্কুৱেৰ। মই ফৰ্মুলাটো আগত দিছোঁৱেই। আৰু A প্লাছ B A মাইনাছ B মানে 1 স্কুৱেৰ মাইনাছ কজ স্কুৱেৰ থিটা, অৰ্থাৎ A স্কুৱেৰ মাইনাছ B স্কুৱেৰ। তো 1 মাইনাছ কজ স্কুৱেৰ মানে সাইন স্কুৱেৰ থিটা, কজ স্কুৱেৰ বাই সাইন স্কুৱেৰ মানে কট স্কুৱেৰ। এইটো ফৰ্মুলা আছে। এতিয়া কটৰ ভেলুটো 7/8 দিছেই আৰু এই স্কুৱেৰটো দিলা। এতিয়া 7 7 49 8 8 64 হৈ গ'ল। আৰু 2 নম্বৰ দিছে যে কট স্কুৱেৰ থিটাৰ ভেলুটো কিমান হ'ব? তো কট স্কুৱেৰ থিটা মানে কি? কট থিটা হোল স্কুৱেৰ লিখা যায়। গতিকে কট থিটাৰ ভেলুটো আছেই 7/8, আমি 7/8 হোল স্কুৱেৰ দিলোঁ, 49/64। নাম্বাৰ 8টো চোৱা। নাম্বাৰ 8ত দিছে
3 cot theta 3 cot a equal to আছে 4 3 cot a equal to যদি 4 হয় আমাক দেখুৱাব লাগে 1 minus tan square a divided by 1 plus tan square a equal to cos square a minus sin square অর্থাৎ এই দুটা সমান হ'বনে নাই এটো প্রুফ কৰিব দিছে তে আমি তো জানোই যে এটা ত্রিভুজৰ ক্ষেত্ৰত গোটেই কেটা সাইড উলিয়াই ললে আমি sin cos tan এইবোৰ উলিয়াব পাৰিম সেই কাৰণে আমি কি কৰিছো 3 to এফালে লৈ গলো cot a equal to 4/3 এতিয়া cotৰ উল্টা কি tan ইফালে cotৰ উল্টা লিখিলো তো ইফালে উল্টাটো লিখিব লাগিব তেতি কি হ'ব 3/4 এইবাৰ সোয়া tan a আমি এটু এঙ্গেল a ধৰু এটু যদি a ধৰু এটু ভূমি হ'ব এটু লম্ব হ'ব তো tan মানে কি লম্ব বাই লক ভক লভ লম্ব বাই ভূমি লম্বটো কি BC ভূমিটো AC এটু পালু সমান সমান কে ধৰু এতেকে BC = 3k AC = 4k গতিকে আমি AB টো উলিয়াই লওঁ পাইথাগোৰাছৰ সূত্ৰ মতে এটু কৰিলে কি হ'ব 5k এইবাৰ আমাক কি উলিয়াব লাগে 1 minus tan square a divided by 1 plus tan square a এটুৰ মান উলিয়াই চাও কিমান হয় সো 1 minus tan square a এর ভ্যালুটো আমি বহাই দিম 10 মানে কি 10 people's back p by b অর্থাৎ লম্ব বাই ভূমি লম্ব বাই ভূমিটো ইয়াত আমি কে দিয়া নাই কারণ উপরতো কে তলতো কে দিলে ক্যান্সেল যাব 10 মানে কি লম্ব বাই ভূমি লম্বটো কিমান BC ভূমিটো কিমান AC সোয়া BC বাই AC মানে 3/4 আসিলে 3/4 তলত বহুৱাই দিয়া 1 minus 9/16 divided by 1 plus 9/16 এতিয়া এটু এলসিয়াম নিলে 7/16 এটু এলসিয়াম নিলে 25/16 এতিয়া 16 ক্যান্সেল কিমান থাকিল 7/25 এটু কৰি আমি পালো 7/25 এতিয়া এটু কৰি সোয়া cos square minus sin square a এটু কিমান পাও cos মানে কি হ'ব b/h অর্থাৎ ভূমি বাই কর্ণ ইয়াত লিখা হৈছে ভূমি বাই কর্ণ স্কয়ার মাইনাস sin মানে লক লম্ব বাই কর্ণ লিখা হৈছে এতিয়া মানটো বহুৱাই দিয়া AC বাই AB তাৰপৰা বহুৱাই দিয়া AC ৰ ভ্যালু কিমান আছে AB ৰ ভ্যালু কিমান আছে BC ৰ 3 আছে AB ৰ 5k আছে k ক্যান্সেল দিছো তলে উপরে ক্যান্সেল যায় এবাৰ আমি এটু হোল স্কয়ার কৰি দিও 4 স্কয়ার মানে 16 5 স্কয়ার 25 3 স্কয়ার 9 5 স্কয়ার 25 এতিয়া 16/25 minus 9/25 25 এলসিয়াম লোৱা 16 minus 9 কৰিলে 7 এতিয়া সোয়া 7/25 এই পালু আৰু আগৰটো 7/25 পালু অৰ্থাৎ এইটো ইকুৱেল টু এইটো প্ৰমাণিত হ'ল এই ভিডিওত ইখিনিতেই সমাপ্ত নেক্সটত আকৌ লগ পাম নতুন ভিডিওৰ হৈতে তো যদি চ্যানেলটো সাবস্ক্রাইব কৰা নাই যদি ভিডিওসমূহ ভাল লাগে অংকসমূহ যদি সহজ কৰি দিব পাৰিছো তেতিয়া নিশ্চয় সাবস্ক্রাইবটো কৰি লবা থ্যাংক ইউ